আজি হৈছে 31 জানুৱাৰী আৰু হাতত আছে মাত্ৰ 5টা দিন আৰু শংকৰ সংঘৰ অধিৱেশনৰ য'ত যোৰহাটৰ মৌবন্ধা অনুষ্ঠিত হ'ব তাৰ আজি ক'ত কেনেকৈ কি কাম চলি আছে মই দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল লাগে শ্বেয়াৰ কৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কোন জেগাৰ পৰা আহিছা? হা? নাওখলীয়া? কোনখন নাওখলীয়া? আমাৰ ইয়াৰ ওচৰৰে? অঁ, আমাৰ ওচৰৰে ল'ৰা একজন। আৰু এইফালে এইবোৰ কাৰ্যালয় হৈ উঠিছেগৈ আৰু এইফালে এইবোৰ কিবা অফিচো হ'ব আৰু তেওঁলোকৰ যিখিনি মানে কিতাপৰ সংগ্ৰহালয় সেইখিনিও হ'ব ইয়াতে। আৰু ঢেৰ কিবা কিবি ইয়াত হ'ব, অফিচ মেডিকেল কেম্পৰ পৰা ধৰি লওক আৰু কিবা কিবি যিদিনাখন হ'ব সেইদিনাখন ভালদৰে গম পোৱা হ'ব। আৰু এইখন যে দেখিছে ইয়াত মানে 12,000 কিতাপ ৰাখিব বুলি কোৱা শুনিছোঁ। দেখিছে কিমান ডাঙৰ পেণ্ডেল। আৰু এইফালে এইটো আমাৰ যিখিনি মন্ত্ৰী MLA যিখিনি বিধায়কসকল আহিব তাত সেইখিনি অধিৱেশনত তাৰ মিটিঙৰ যিটো ষ্টেজ সেইটো বনিছে। আৰু এইফালে দেখিছে আইসকল আহি আছে আৰু বহুত মানুহ আহিছে এইবোৰ কাম কৰিবলৈ। চবৰে হাতে হাতে কোৰ কটাৰী আৰু সৰু সৰু অকণমানি দেখিছে ল'ৰা ছোৱালীকেইটাই চাফ চিকুণত ব্যস্ত। কি সুন্দৰ মানে নিদৰ্শন দাঙি ধৰিছে এওঁলোকে, দেখিছে চবৰে হাতে হাতে মানে বস্তা লৈ এইবোৰ য'ত টুকুৰা টুকুৰি পৰি আছে চব উঠাই আছে। আৰু এইফালে ভকতসকল আহিছে, আইসকল আহিছে, চবৰে হাতে হাতে কোৰ কটাৰী লৈ চব নিজৰ নিজৰ কামত ব্যস্ত। আৰু এতিয়াও মানে এয়া দেখিছে গাড়ীবিলাকে মানে এইবোৰ বালি পেলাই আছে, ৰাস্তা পদূলিবোৰ বনাই আছে আৰু বহুত কাম বাকী আছে। আৰু হাতত আৰু 5টা দিন আছে, হ'লেও 5টা দিনত বহুতখিনি কাম আগবাঢ়ি যাব। আৰু কিমান কি কাম কৰিবলগীয়া আছে মই যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। এইফালে দেখিছে বালি পেলাই পেলাই ৰাস্তা বনাই আছে ৰাইজৰ সুবিধাৰ কাৰণে। আৰু বহুত লাখ লাখ মানুহ হ'ব ইয়াত আৰু বহুতখিনি কাম আছে, এইখিনি ইয়াত বালি নুমাই থৈছে। আৰু এইফালে মাৰ্কেট, ইয়াতে গোটেই মানে 1000খনৰ ওপৰত মানে দোকান আছে। মই বোধ কৰোঁ বেছিও হ'ব। আৰু এইখিনি দেখাই আছোঁ আপোনালোকক। চব পাট কৰি দিলে দোকান। এইটো চক্ৰবেহু, এইটো মানে কোনো ৰাস্তা আপুনি বিচাৰি নাপায় এইটো ইয়াত। এইখিনি বনোৱালে মানে দা সেইটো চাওক আইফেল টাৱাৰ তাতে হ'ব নেকি, সেইটো জোখকৈ বনাই আছে। আৰু ইমান ডাঙৰ পেণ্ডেলটো যে দেখিছে, ইয়াত যিখিনি মানে ভকতসকল আহিব মানে তেখেতসকলক শুশ্ৰূষাৰ কাৰণে তাত ল'ৰা ছোৱালীখিনি ৰখাৰ ব্যৱস্থা কৰিছে। বহুত এটা ডাঙৰ মানে পেণ্ডেল তাত সেইফালে আছে ভিতৰৰ ফালে। মই মানে যাবলৈ ভাগৰ লাগি গৈছেগৈ খোজকাঢ়ি। আৰু এইফালে এয়া ভকতসকলে এয়া ভাত বনাই আছে ৰাইজৰ কাৰণে। এইটো হৈছে কাৰ্যালয়, ইয়াতে চাহ তাহ সকলো সুবিধা চলি আছে, আহিলেই হ'ল মুঠতে। ইয়াত তেওঁলোকৰ মানুহ আছে দিয়া সেৱা কৰিবৰ কাৰণে আপোনালোকক। আৰু কিবা অসুবিধা হ'লে ইয়াত আপোনালোকে আহিলেই সকলো সমাধান পাব।